নমস্কাৰ। ইণ্ডিয়ান অইলৰ ফালৰ পৰা GNM নাৰ্ছিঙৰ এডমিশ্যনৰ কাৰণে তেওঁলোকে এডভাৰটাইজমেণ্ট ৰিলিজ কৰিছে। এডভাৰটাইজমেণ্টখন মই এবাৰ আপোনালোকক দেখাই দিছোঁ, বুজাইও দিছোঁ। তেওঁলোকৰ সেইফালৰ তাত চিট ওলাইছে 30টা। তাতে আনৰিজাৰ্ভ থাকিব 14টা, EWSৰ থাকিব 3টা, SC থাকিব 2টা, ST থাকিব 3টা, OBC থাকিব 8টা আৰু ডিগবৈ লেজিছলেটিভ কনষ্টিটুৱেঞ্চিৰ আণ্ডাৰত যিখিনি পৰিব তেওঁলোকৰ কাৰণে স্পেচিয়েলি থাকিব 6টা। ইয়াত ছায়েন্স আৰু আৰ্টৰ দুইখিনিয়ে পূৰাব পাৰিব হায়াৰ ছেকেণ্ডেৰী আৰু মিনিমাম পাৰ্চেণ্টেজ হ'ব লাগিব 40%। এইটো হৈ গ'ল। এজ লিমিট মানে মিনিমাম এজ 17 বছৰ হ'ব লাগিব 31/12/2024। গতিকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা সকলোখিনিয়ে হৈয়ে যাব, একো দিগদাৰ নাই সেইটোত। এইটো হৈছে এপ্লিকেশ্যন কৰাৰ লিংকটো, এইটো মই ডেছক্ৰিপশ্যনতো দিয়ে দিম, কাৰণ এতিয়ালৈকে এইটো এক্টিভ হোৱা নাই। আৰু ডকুমেণ্টছ কি প্ৰয়োজন হ'ব? প্ৰথম লাগিব মেট্ৰিক পাছৰ চাৰ্টিফিকেটখন, সেইখন ডেট অফ বাৰ্থ প্ৰুফ হিচাপে লাগিবই। ST SC OBC তেওঁলোকৰ লাগিব কাষ্ট চাৰ্টিফিকেট, লগতে OBCৰ কাৰণে লাগিব NCL। যদি NCLত পৰে তেতিয়া NCL এখন লাগিব। জেনেৰেলৰ যদি EWSৰ আণ্ডাৰত আহে তেতিয়া EWS চাৰ্টিফিকেটখন লাগিব। 10ৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লাগিব। 12ৰ মাৰ্কশ্বিটখন আহিলে, বাট চাৰ্টিফিকেটখন এতিয়ালৈকে দিয়া নাই যিহেতু, গতিকে চাৰ্টিফিকেটখন নহ'লেও হ'ব। তেতিয়ালৈ যদি দিয়ে তেতিয়াতো হৈ যাব। ইয়াৰ পিছত লাগিব ইনকাম চাৰ্টিফিকেটখন। ইনকাম চাৰ্টিফিকেটখন হ'লে ভাল হ'ব। এইকেইটাই মেইন বস্তুকেইটা, লগত আৰু ID প্ৰুফ হিচাপেতো আধাৰ কাৰ্ড বা তেনেকুৱা কিবা এটা লাগিব, ফটো চহী লাগিব, সেইখিনি মই পিছত কমেই। ইয়াৰ পিছত আহিল ষ্টাৰ্টিং ডেট। এপ্লিকেশ্যনৰ ষ্টাৰ্ট ডেট হ'ল 15/7/2024, মানে জুলাই 15 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট হ'ব এপ্লিকেশ্যনৰ আগষ্ট 15 তাৰিখ। ন'টিফিকেশ্যনখনত এইখিনিয়ে আছিলে। আৰু যদি আপোনালোকৰ কিবা জানিব লগা থাকে তেতিয়া কমেণ্ট বক্সত এটা কমেণ্ট কৰিব, মই আপোনালোকক জনাই দিম। থেংক ইউ।